ছাত্ৰীসকল তোমালোকে ইয়াৰ আগৰ পাঠত ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে কিছু কথা জানিলা। তোমালোকে গম পালা যে সমকোণী ত্ৰিভুজ এটাৰ সূক্ষ্মকোণ এটাৰ সাপেক্ষে ইয়াৰ বাহুবোৰৰ অনুপাতবোৰক আমি ত্ৰিকোণমিতিক অনুপাত বুলি কওঁ। ধৰা ABC এটা সমকোণী ত্ৰিভুজ দিয়া আছে আৰু ইয়াৰ বি কোণটো সমকোণ। যদি বি কোণটো সমকোণ হয় তেতিয়াহ'লে বি কোণৰ বিপৰীত ফালে থকা এই বাহুডালেই কি হ'ব, আমাৰ এই সমকোণী ত্ৰিভুজটোৰ অতিভুজ হ'ব। এতিয়া যদি মই এ কোণৰ সাপেক্ষে বাকী দুটা বাহুক চাওঁ তেতিয়াহ'লে কি পাম? এই এ কোণটোৰ সাপেক্ষে আমাৰ এ বি বাহুডাল কি হ'ব? এ কোণৰ সন্নিহিত বাহু হ'ব। ঠিক একেদৰে এ কোণৰ সাপেক্ষে বি চি বাহুটো কি হ'ব? এ কোণৰ বিপৰীত বাহু হ'ব। এতিয়া আমি পাইছিলোঁ আগৰ ক্লাছত, যদি আমি এ কোণৰ বিপৰীত বাহু আৰু অতিভুজটোৰ অনুপাত লওঁ তেতিয়াহ'লে আমি কি পাওঁগৈ? এ কোণৰ সাইন অনুপাতটো পাওঁগৈ। অৰ্থাৎ এ কোণৰ সাইন, এংগুল এৰ সাইন সমান কি আছিলে? এ কোণৰ বিপৰীত বাহু, এ কোণৰ বিপৰীত বাহুটো আমাৰ ইয়াত আছে কি? বি চি ডিভাইডেড বাই অতিভুজ, অতিভুজ মানে কিমান আছে? এ চি। ঠিক একেধৰণে এ কোণৰ কোসাইন অনুপাতটো কি আছিলে? এ কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ। এ কোণৰ সন্নিহিত বাহুটো কি আছে? এ কোণৰ সন্নিহিত বাহু আছে এ বি ডিভাইডেড বাই অতিভুজ এ চি। আৰু এ কোণৰ টেনজেণ্ট অনুপাতটো কি আছিলে? এ কোণৰ বিপৰীত বাহু ডিভাইডেড বাই এ কোণৰ সন্নিহিত বাহু। এ কোণৰ বিপৰীত বাহুটো হৈ গ'ল কি? এ বি বি চি, আৰু এ কোণৰ সন্নিহিত বাহুটো হৈ গ'ল এ বি। ঠিক একেধৰণে আমি যদি এই অনুপাতকেইটাক বি চি বাই এ চি তাক যদি ওলোটা কৰি লিখি দিওঁ, অৰ্থাৎ এ চি বাই বি চি লওঁ, তেতিয়াহ'লে আমি এটা অনুপাত পাম। এ বি বাই এ চিটোক যদি মই এ চি বাই এ বি কৰি লিখোঁ তেতিয়া আকৌ বেলেগ এটা অনুপাত পাম। বি চি বাই এ বি তাক যদি মই এ বি বাই বি চি কৰি লিখোঁ তেতিয়াহ'লে আকৌ এটা বেলেগ অনুপাত পাম, হয়নে? সেইকেইটাৰ বিষয়ে মই এতিয়া আলোচনা নকৰোঁ, সেইটো আগৰ পাঠত আলোচনা কৰা হৈছে। আহাচোন আমি কেইটামান সৰু সৰু কথা তাৰ মন কৰি লওঁ। সাইন এ, এই যে আমি প্ৰতীকটো ব্যৱহাৰ কৰিছোঁ, প্ৰকৃততে এই প্ৰতীকটোৰ অৰ্থটো হৈছে কি? ইয়াক যদি আমি বিস্তৃত আকাৰে চাওঁ, ইয়াৰ আমি কি হয় এইটো পঢ়োঁতে কেনেকৈ পঢ়িম? সাইন অফ দ্য এংগুল এ। তাই এ কোণৰ সাইন এংগুলটো, এ কোণৰ সাইন অনুপাতটো চমুকৈ সাইন এ বুলি লিখা যায়। তোমালোকে এটা কথা মন কৰিবা, সাইন এ যে লিখিছোঁ এইটো কিন্তু সাইন আৰু এৰ পূৰণফল নহয়। সাইন এৰ মানে ইয়াৰ অৰ্থটো সাইন আৰু এৰ পূৰণফল নহয়। ই কি বুজাইছে? অকল এ কোণৰ এইটোৱে, সাইন এইটোৱে এ কোণৰ সাইন অনুপাতটোহে বুজাইছে। আকৌ যদি তোমালোকে অকল সাইনটো লিখি থৈছা, এছ আই এন, এই প্ৰতীকটো লিখিছা, কিন্তু ইয়াৰ লগত কোনটো লিখা নাই, এইটো লিখা নাই, তেতিয়াহ'লে এইটোৰ কিন্তু কোনো অৰ্থ নাথাকিব। আহাচোন এতিয়া আমি চাওঁ সদৃশ ত্ৰিভুজৰ ত্ৰিকোণমিতিক অনুপাত। ধৰা আমাৰ এই যিটো এ বি চি ত্ৰিভুজ আছিলে, এই এ বি চি ত্ৰিভুজটোক মই কি কৰিলোঁ? এ বি বাহুটোক এনেকৈ আগবঢ়াই দিলোঁ আৰু এ চি বাহুটোক এনেকুৱাকৈ আগবঢ়াই দিলোঁ, দুইটা বাহুকে আগবঢ়াই দিলোঁ। তাৰপিছত মই এই অতিভুজ এ চিৰ ওপৰত পি এটা বিন্দু ল'লোঁ। পি বিন্দুটোৰ পৰা এ বিৰ ওপৰত পি এম লম্ব অংকন কৰিলোঁ। ঠিক একেধৰণে এই যে আগবঢ়াই দিছিলোঁ এ চি বাহুটো, এ চিৰ বৰ্ধিত অংশত কিউ এটা বিন্দু ল'লোঁ। কিউ বিন্দুৰ পৰা এই এ বিৰ বৰ্ধিত অংশত কিউ এন লম্ব অংকন কৰিলোঁ। আমাৰ বি কোণটো সমকোণ আছিলে আৰু এই দুডাল যিহেতু লম্ব আঁকিছোঁ, আমাৰ এম কোণ আৰু এন কোণো কি হ'ব? সমকোণ হ'ব। এতিয়া আমি ইয়াত এই ছবিটোত চোৱা তিনিটা ত্ৰিভুজ পালোঁ। এটা হ'ল এইটো পি এ এম, এটা হ'ল চি এ বি, আৰু এটা হ'ল কিউ এ এন। এটা, দুটা, এটা, এইটো তিনিটা। আমি তিনিটা ত্ৰিভুজ পালোঁ। এতিয়া আমি চাওঁ আহা পি এ এম এই সমকোণী ত্ৰিভুজৰ এ কোণৰ ত্ৰিকোণমিতিক অনুপাতবোৰ আৰু চি এ বি এই সমকোণী ত্ৰিভুজটোৰ
এই কোণটোৰ ত্ৰিকোণমিতিক অনুপাতবোৰৰ মাজত কিবা প্ৰভেদ থাকিব নে একেই হ'ব সেইটো আমি চাওঁ আহা এতিয়া তোমালোকে চোৱাচোন ত্ৰিভুজ PAM আৰু CAB এই ত্ৰিভুজ দুটা সদৃশ হয় নে নহয় চোৱাচোন ত্ৰিভুজ PAM সদৃশ ত্ৰিভুজ CAB হয়নে কোনটো শৰ্ত মতে হ'ব কোন শৰ্ত মতে আমাৰ এই ত্ৰিভুজ দুটা সদৃশ নহবনে কোন শৰ্ত মতে কেনেকৈ হ'ব তোমালোকে চোৱাচোন অকণমান PAM ত্ৰিভুজৰ এংগুল PAM is equal to এংগুল CAB দুইটা সাধাৰণ কোণ আৰু এংগুল PMA is equal to এংগুল CBA দুইটা কি হৈছে 90 ডিগ্ৰীৰ সমান গতিকে ত্ৰিভুজ দুটা সদৃশ হ'ব যদি ত্ৰিভুজ দুটা সদৃশ হয় তেতিয়াহ'লে তাহাঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাত সমান হ'ব অৰ্থাৎ যেহেতু ত্ৰিভুজ দুটা সদৃশ গতিকে তাহাঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাত সমান অৰ্থাৎ AM divided by AB is equal to AP divided by AC আৰু MP divided by BC এতিয়া আমি যদি এই পিছৰ অনুপাত দুটা লওঁ অৰ্থাৎ AP divided by AC is equal to MP divided by BC এইটোক আকৌ মই এনেকৈ লিখিব পাৰোঁ নেকি AC divided by AP is equal to BC divided by MP কি কৰি দিলো চোৱা উলটা কৰি দিলো বা এই বস্তুটোকে মই এনেকৈ লিখিব পাৰোঁ নেকি মই তলত লিখি দিছো AC টোক মই MP ৰ ঠাইলৈ আনিলো আৰু MP টোক মই AC ৰ জেগালৈ লৈ গলো এই দুটাক মই হাল সলনি কৰি দিলো হাল সলনি কৰি কি পালো চোৱা MP divided by AP is equal to BC divided by AC এটা BC divided by AC মানেনো কি হয় BC divided by AC মানে কি হয় চোৱাচোন ইয়াত আমি পাইছিলো ABC ত্ৰিভুজৰ ক্ষেত্ৰত sin A ৰ sin হয় তাৰ মানে এটো ইকুৱেল কি হয় গৈ sin A হয় তাৰ আমি কি দেখিছো চোৱাচোন ABC ত্ৰিভুজৰ বা CAB ত্ৰিভুজৰ A কোণৰ সাইনটো আৰু PAM ত্ৰিভুজৰ A কোণৰ সাইন অনুপাতটো দুইটা কি হৈছে সমান হৈছে ঠিক একে ধৰণে আমি যদি এই প্ৰথমৰ দুটা অনুপাত লওঁ AM by AB is equal to AP by AC যদি AP by AC লওঁ তেতিয়াহ'লে আমি কি পাম গৈ চোৱা ইহঁত দুটাৰ পৰা এতিয়া মই AB আৰু AP ক যদি হাল সলনি কৰি লিখো তেতিয়াহ'লে কি হ'ব গৈ AM by AP is equal to AB টো ইয়ালৈ গ'ল গৈ AB by AC আকৌ AB by AC মানে কি আছিলে AB by AC মানে আছিলে কোসাইন A এংগুলৰ এংগুল A ৰ কোসাইন অনুপাতটো অৰ্থাৎ এটো মানে হ'ল গৈ কিমান cos A তাৰমানে আমি কি দেখিলো CAB ত্ৰিভুজৰ A কোণৰ কোসাইন অনুপাতটো PAM ত্ৰিভুজৰ A কোণৰ কোসাইন অনুপাতৰ সৈতে সমান হৈছে AB by AC is equal to AM by PM হৈছে আকৌ যদি মই এই প্ৰথমৰটোকে শেষৰটোকে লওঁ এবাৰ আমি প্ৰথমৰটোকে শেষৰটোকে লৈছো অৰ্থাৎ AM by AB is equal to MP by BC ইহঁতক আকৌ অকণমান সজাই যদি লিখো মই AB আৰু MP ক হাল সলনি কৰি AM by MP is equal to AB by AC এতিয়া AB by আমি কি কৰিলো AB by AC নহয় AB by BC AB by BC
AB by BC হলে আমি কি পাম গৈ চোৱা AB divided by BC AB by আমি কি পালো BC এটুকে যদি আমি অকনমান উলটা কৰি লিখি দিও MP টু ওপৰলৈ লৈ গলো MP by AM is equal to BC by AB কৰি দিও BC by AB এটুক আকৌ উলটাই দিলো উলটাই দিলে আমি কি পাম গৈ চোৱা BC by AB মানে কি হয় ইয়াত আমি কি পাই আহিছো BC by AB মানে হৈছে A ৰ টেনজেন্ট অৰ্থাৎ এটু ইকুৱেল টু কি পালো গৈ tan of A তাৰমানে আমি কি দেখিলো ইয়াত চোৱাচোন CAB ত্ৰিভুজৰ A কোণৰ সাইন অনুপাতটো আৰু PAM ত্ৰিভুজৰ A কোণৰ সাইন অনুপাতটো একে হয় ঠিক একে ধৰণে cos অনুপাতটো একে হয় আৰু tan অনুপাতটো একে হয় আৰু তোমালোকে যদি চোৱা ইয়াৰ sec cosec আৰু cot সেই অনুপাত কেইটাও একে হ'ব তাৰমানে আমি ইয়াৰ পৰা কি গম পালো যে দুটা সদৃশ ত্ৰিভুজৰ এটা কোণৰ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাত বিলাক কি হয় একেই হয় ইহত কোনো পৃথক নহয় ইহতৰ কি হয় অনুপাতবোৰ সদায় কি হ'ব এটা কোণৰ সাপেক্ষে এটা নিৰ্দিষ্ট কোণৰ সাপেক্ষে দুটা সদৃশ ত্ৰিভুজৰ ত্ৰিকোণমিতিক অনুপাত বিলাক সদায় একেই হৈ থাকে এতিয়া চোৱা এখিনতে কেইটামান মন কৰিবলগীয়া কথা আমি sin A হোল স্কয়াৰ এইটো কেনেকৈ লিখিব পাৰো চমুকৈ বা আমাৰ সহজ হোৱাকৈ আমি কেনেকৈ লিখিব পাৰো sin স্কয়াৰ A বুলি লিখিব পাৰো তেনেকৈ cos A টু দা পাৱাৰ 2 বা হোল স্কয়াৰ এইটোক আমি কি লিখিব পাৰো cos স্কয়াৰ A বুলি লিখিব পাৰো আৰু বাকিবোৰ অনুপাতৰ ক্ষেত্ৰতো tan cot sec cosecৰ ক্ষেত্ৰতো আমি এনেকুৱা ধৰণে লিখিব পাৰো কিন্তু আমি কি জানো cosec A equal to কি হয় 1 by sin A হয় 1 divided by cosec A equal to হয় কি cosec A is equal to 1 by sin A হয় এটা এই 1 by sin A টোকে মই কি বুলি লিখিব পাৰো sin A to the power -1 হয়নে ঠিক একে ধৰণে sec A equal to কি হয় 1 by cos A হয় গতিকে হেতুক মই কি বুলি লিখিব পাৰো cos A to the power -1 এতিয়া মন কৰা sin A to the power 2 is equal to sin square A আমি এনেকৈ লিখিছিলো হয়নে কিন্তু sin A whole to the power -1 এইটো কিন্তু sin to the power -1 A ইয়াৰ সমান নহয় এই যে আমি sin to the power -1 A লিখিছো ইয়াত sin inverse A বুলি পঢ়া হয় এই যে লিখিছো sin to the power -1 A এটুক পঢ়া হয় sin inverse A আৰু এই sin inverse A এৰ কিছু এটা বেলেগ অৰ্থ আছে যেটো তোমালোকে ওপৰৰ ক্লাছত পঢ়িব